ইয়াতে যেনেকৈ ধৰণে বন বিভাগে মানে যত্ন কৰিছে এইটো এটা ভাল এটা মুহূৰ্ত কাৰণ আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন সময়ত এনেকুৱা হাতীৰ পোৱালি কেনেকৈ ডাঙৰ দীঘল কৰে সেইটো আমি গম পোৱা নাছিলোঁ কিন্তু যেতিয়াৰ পৰা তেওঁলোকক মানে এতিয়া গতাই দিয়া হৈছে যে বিভিন্ন জাগাৰ পৰা আনি তেওঁলোকক মানে হাতীৰ পোৱালি গতাই দিছে ইয়াতে ডক্টৰ নিয়োগ কৰা হৈছে ইয়াতে বনকৰ্মী হিচাপে নিয়োগ কৰা হৈছে তেওঁলোকৰ খাদ্য যোগান ধৰা হৈছে 24 ঘণ্টাই তেওঁলোকে এলাৰ্ট যে যিকোনো টাইমত যিকোনো সময়ত তেওঁলোকৰ কি বেমাৰ হ'ব কেনেকুৱা ধৰণে তেওঁলোকে কথা কয় সেই সকলো কথা তেওঁলোকে বুজি পায় আৰু সেই কথা হিচাপে তেওঁলোকে মানে যিখিনি যোগান ধৰিব লাগে যেনেকৈ খাদ্যৰ পৰা আদি কৰি মেডিচিনলৈকে সম্পূৰ্ণ যোগান ধৰা হৈ আছে এইটো আনছে ৰায়মানাৰ পৰা আৰু তাৰপিছত এটা এইটো আনছে মানে বগামাটি তাৰপিছত এতিয়া আনলাক এতিয়া অলপ দিনতে আনলাক শ্ৰীৰামৰ পৰা অনা হ'ল এই আইনতে উঠি গৈছিল আইনতে উঠি আছিল তাৰ গাঁৱৰ পাব্লিকে সেনেকৈ মানে পাই উঠালাক এটা চিকিৎসা ইয়াত চিকিৎসা মানে আমি এনে খোৱা খাদ্য কৰি আছোঁ চিকিৎসা এতিয়া ইয়াক খোৱা আছোঁ আমি লেপটজিন গাখীৰ সেনেকৈ গৰম পানী মিক্স কৰি খুৱাই আছোঁ গাখীৰ খুৱাই আছোঁ এতিয়া দিন ৰাতি লাগিব লগা হয় দিন ৰাতি টোপনি নাই চিকিৎসক লাগি আছে চিকিৎসক এই অলপ সুদ খুৱাই আছোঁ ভিটামিন খুৱাই আছোঁ হজমৰ খুৱাই আছোঁ সেনেকৈ অলপ লাগতিয়াল কৰি আছোঁ আৰু